ladies and gentlemen, it is the Bisley MLA Cup 2025. The countdown has begun. Let's make the noise for Bisley MLA Cup 2025. Thank you. পিছতে আৰম্ভ হ'ব আৰু ইতিমধ্যে জিলা উপায়ুক্ত আহি উপস্থিত হৈছে খেলপথাৰত আৰু ইতিমধ্যে আৰম্ভ উপায়ুক্ত চিৰাং জিলা উপায়ুক্ত আৰু যে উপস্থিত আছে তেখেতৰ সৈতে কিছু জানিব বিচাৰিম কি ক'ব খেলক লৈ যি মানুহৰ প্ৰতি আৰু এই নিশাৰ ভিতৰতে বহু লোক এই বিজনী এখন সৰু চহৰত যি নৈশ টি20 ক্ৰিকেট টুৰ্ণামেণ্টক লৈ ৰাইজক লৈ বিশেষ দেখিবলৈ পোৱা গৈছে আপুনি আজি এই খেলখনৰ উপভোগ কৰিলে কি ক'ব খেলৰ পৰিৱেশ ইয়াত আমি দেখা পাইছোঁ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজ আহি আমাৰ বিজনী খেলপথাৰত উপস্থিত হৈছে লগতে আমাৰ আয়োজক সমিতিয়ে যি উৎসাহ উদ্দীপনাৰে আয়োজন কৰি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই খেলৰ কাৰণে আমাৰ যিসকল খেলুৱৈ আৰু উপভোক্তা খেল উপভোগ কৰিবলৈ যিসকল ৰাইজ আহিছে তেওঁলোকৰ মনত বহুত উৎসাহ ইমান ধুনীয়া এখন খেল পাতিছে বিজনীত এখন ক'ব গ'লে এখন মানে টি20 এখন সুন্দৰ খেল আমাৰ মাননীয় MLA অজয় ৰায় ডাঙৰীয়াই এই খেলৰ উদ্যোক্তা হিচাপে তেওঁ আগভাগ লৈছে আৰু এইটো ইতিমধ্যে 4 বছৰ কমপ্লিট কৰিছে আশা ৰাখিছোঁ এই খেলৰ জৰিয়তে বিজনীৰ পৰা ভাল খেলুৱৈ অসমৰ কাৰণে ওলাই আহিব আৰু ভৱিষ্যতে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ বিজনীৰ পৰা ভাল খেলুৱৈ পাম আৰু ৰাইজৰ যিখিনি সহযোগিতা আমি খুব আনন্দিত বিজনীত সকলো ৰাইজে ওলাই আহিছে খেল উপভোগ কৰিবলৈ মই তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা খেলৰ পৰিৱেশ আমাক লাগে খেলে আমাক মানসিক উৎকৰ্ষ সাধন কৰে লগতে ভাল খেলুৱৈ সৃষ্টি কৰে যুৱকসকলক কি ক'ব কিন্তু বৰ্তমান যিহেতু যি বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ তাৰ মাজত কিন্তু বহু তাৰ ক্ষেত্ৰত বিভিন্ন গেমৰ জড়িত হৈছে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক কি ক'ব ছাৰ মই যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিয়ে যিসকল আমাৰ গতানুগতিক খেলাৰ প্ৰতি মানে আগ্ৰহটো খুব কম প্ৰকাশ কৰিছে তেওঁলোকে এটা ইলেক্ট্ৰনিক মিডিয়া বা মোবাইলত ব্যস্ত হৈছে তেওঁলোকে একচুৱেলি বুজি পোৱা নাই যে যিসকল খেল আমাৰ খেলপথাৰত খেল তাৰ পৰা আমাৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰে কিন্তু মোবাইলতে যিবিলাক গেম খেলে তেওঁলোকে অলপ মানে শাৰীৰিকভাৱে অলপ দুৰ্বল হৈ পৰে আৰু ভৱিষ্যতে তেওঁ এটা পংগু টাইপৰ এটা লাইফলৈ গুচি যায় সেইকাৰণে মই আশা কৰিছোঁ আমাৰ আয়োজকসকলে বা আমাৰ যিসকল পুৰণা আমাৰ অভিভাৱকসকলে আগভাগ ল'ব লাগে আৰু নিজৰ ল'ৰা ছোৱালীক খেলৰ প্ৰতি আগ্ৰহী কৰিব লাগে যে খেলৰ জৰিয়তে অকল আমি বহুত আমি হেৰি কৰিব পাৰোঁ যিহেতু চাকৰিমুখী নহয় খেলৰ জৰিয়তে তেওঁ নিজৰ উপাৰ্জনো কৰিব পাৰে আৰু নিজকে মানে এটা প্ৰতিষ্ঠিত কৰিব পাৰে মই আশা ৰাখিছোঁ নতুন প্ৰজন্মই খেলৰ প্ৰতি আগ্ৰহী হওক আৰু খেল প্ৰতি আগ্ৰহী হ'লে তেওঁ শাৰীৰিকভাৱে সুস্থ হৈ থাকিব আৰু এনেকুৱাও নহয় যে নতুন প্ৰজন্ম সকলোৱে অহা নাই এতিয়াও খেলৰ প্ৰতি বহুত আগ্ৰহী আছে কিন্তু পৰিৱেশটো দিব লাগিব আমাৰ যিসকল অভিভাৱক আছে আমি পৰিৱেশ সৃষ্টি কৰিব লাগিব পৰিৱেশ সৃষ্টি কৰিলে নিশ্চয় খেলিব ধন্যবাদ এয়া হ'ল বিজনী মই যিহেতু পৰিৱেশটো মই দেখাম এয়া হ'ল বিজনী আৰু বিধায়ক উপস্থিত অজয় কুমাৰ ৰায়ৰ নেতৃত্বত যি চতুৰ্থ নৈশ নকআউট ক্ৰিকেট খেল অনুষ্ঠিত হৈছে আজি চূড়ান্ত খেলখন আৰু লোকে লোকাৰণ্য হৈ পৰিছে এই খেলপথাৰত আজি চূড়ান্ত খেলখনক লৈ কি ক'ব আমি চেষ্টা কৰিছোঁ যোৱা 4টা বছৰ ধৰি যে বিজনীত ভাল এটা ক্ৰিকেট দিয়াৰ কাৰণে ভাল এটা স্পৰ্টছ দিয়াৰ কাৰণে অকল ক্ৰিকেট বুলি নহয় মই ভলীবলো পাতিছিলোঁ যে তেনেকুৱা বিভিন্ন সময় স্পৰ্টছৰ লগত সম্পৰ্ক ৰখা ভালেখিনি কাম কৰাৰ চেষ্টা কৰিছোঁ কিন্তু ক্ৰিকেটৰ প্ৰতি বিজনীত এটা ভাল সকলোৰে ক্ৰিকেট অনুৰাগী আটাইতকৈ বেছি বিজনীত আছে মই ভাবোঁ যে অসমৰ ভিতৰত প্ৰথম স্থানে হ'ব নেকি বিজনী এনেকুৱা লাগিছে আজি চাওক কমচে কম 20-25 হাজাৰ দৰ্শক খেলপ্ৰেমী ৰাইজে ইয়াতে আহি সমাগম হৈছে আৰু তেওঁলোকে এই খেলখনক মানসিকভাৱে শাৰীৰিকভাৱে বিভিন্নভাৱে তেওঁলোকে সহায় কৰে তো আশা ৰাখিম যে আমাৰ যি মূল উদ্দেশ্য এই খেলৰ যোগেদি ইয়াৰ পৰা ভাল এটা মেছেজ আমি দিব বিচাৰিছোঁ যে ক্ৰীড়াৰ যোগেদি আমাৰ কেৰিয়াৰ হ'ব পাৰে আমি অকল লেখা পঢ়া কৰি চাকৰিৰ প্ৰতি ধাউতি নহয় পেলাই বা আমাৰ অভিভাৱকসকলে যাতে চাকৰিকে মানে কেৰিয়াৰ হিচাপে নলয় মানে ক্ৰীড়া জগতক যদি একাগ্ৰতাৰে আমি খেলি যাওঁ বা কষ্ট কৰি যাওঁ সময়ৰ মূল্য দি যাওঁ নিশ্চয়কৈ আমি ইয়াৰ পৰা ভাল খেলুৱৈ ওলাই দিব পাৰিম বিজনী বা অসমৰ কাৰণে বা ভাৰতবৰ্ষৰ কাৰণে এয়া মোৰ উদ্দেশ্য বিজনীৰ পৰা ইতিমধ্যে প্ৰতিদ্বন্দ্বিত্ব কৰি আছে কেইবাজনো খেলুৱৈ বিশেষকৈ নতুন এজন যুৱক বিজনীৰ পৰা স্থান পালে এই ক্ষেত্ৰত কিন্তু আপুনি যথেষ্ট ক্ৰীড়াৰ ক্ষেত্ৰত কৰিব লগা আছে আৰু গ্ৰাম অঞ্চলৰ যিসমূহ যুৱকসকলক এওঁলোকক খেলাৰ প্ৰতি যি ধাউতি প্ৰেৰণা এইখিনি কিন্তু কৰিব লগা আছে এই ক্ষেত্ৰত আপোনাৰ বিশেষ কিবা থাকিব নেকি যিহেতু এইবাৰ চতুৰ্থ বৰ্ষৰ যি MLA যি নৈশ ক্ৰিকেট খেলখন বিশেষকৈ ৰাইজৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে ঠিকেই কিন্তু আৰু বিশেষ কিবা কৰিব লগা আছে নেকি আপুনি
কিবা তেনেকুৱা কিবা প্লেনিং ভাবিছে নেকি আগত? নিশ্চয়কৈ আছে আৰু আমি ইতিমধ্যে আজি যোৱা 4টা বছৰ ধৰি ইউথ ক্ৰিকেট একাডেমি বিজনেছ জৰিয়তে ফ্ৰী কোচিং আমি কৰাই আছোঁ। মই নিজেও আছোঁ, শান্তনুও আমাৰ তেওঁ নিজে আছে। ঠিক তেনেকৈ আমি চেষ্টা কৰিছোঁ যে ইয়াৰ পৰা যুৱ প্ৰজন্মক প্ৰেৰণা দিয়াৰ কাৰণে, এটা ভাল শিক্ষা দিয়াৰ কাৰণে কেনেকৈ আমি ক্ৰীড়া জগতক তেওঁলোকে প্ৰেৰণা দিব পাৰি বা আমি ভাল খেলুৱৈ যাৰ ভিতৰত বহুত আমি দেখিছোঁ গাঁও অঞ্চলত বা বিভিন্ন ঠাইত তেওঁলোকৰ প্ৰতিভা আছে, প্ৰতিভা উলিয়াই অনাৰ যি ৰাস্তা তেওঁলোকে বিচাৰি নাপায়, সেই প্ৰতিভা উলিয়াই অনাৰ ৰাস্তা আমি চেষ্টা কৰি আছোঁ তেওঁলোকৰ প্ৰতিভাখিনি ওলাই আনি আমি সমাজৰ আগত তুলি ধৰাৰ কাৰণে। কিন্তু নিশ্চয়কৈ বহুত কৰিবলগীয়া আছে আৰু আমি কৰিবলৈ প্ৰস্তুত আছোঁ। আজিৰ খেলখন কাৰ মাজত? আজিৰ খেলখন আনোৱাৰ 11 বঙাইগাঁও আৰু আমাৰ শিলিগুৰি মুখাৰ্জী হস্পিটেল আছে, সেই মুখাৰ্জী হস্পিটেলৰ এই দুটা খেলৰ দুটা টিমৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। হয়, এয়া হ'ল বিজনীৰ যি পৰিৱেশ, যি MLA T20 নৈশ যি নকআউট ক্ৰিকেট খেলৰ যি পৰিৱেশ দেখুৱাই আছোঁ, এয়া হ'ল বিজনীৰ যি খেলপথাৰৰ বিদ্যাপীঠ খেলপথাৰত যি অনুষ্ঠিত হোৱা MLA বিধায়ক T20 চতুৰ্থৰ যি নৈশ ক্ৰিকেট খেলখন আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব আৰু কিছু সময় পিছতে এই খেলখন আৰম্ভ হ'ব আৰু তাৰ ইতিমধ্যে বহু দৰ্শক আহি এই খেলপথাৰত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে, যিহেতু আজি শিলিগুৰি মুখাৰ্জী চেলেঞ্জাৰ আৰু বঙাইগাঁও আনোৱাৰ 11ৰ মাজত দুটা দলৰ মাজত যি আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব আৰু তাৰ মাজত এই পৰিৱেশ আৰু যিহেতু খেলক লৈ মানুহৰ যি উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু এয়া হ'ল বিজনীৰ যি বিদ্যাপীঠ খেলপথাৰৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া যদি ক'বলৈ যাওঁ, বিজনীৰ ইতিমধ্যে যি দৰ্শকসকলৰ মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে, এয়া বিজনীৰ পৰিৱেশ আৰু কিছু সময় পিছতে হয়তো এই খেলপথাৰত আজি চূড়ান্ত খেলখন আৰম্ভ হ'ব আৰু এই চূড়ান্ত খেলক লৈ বিজনীৰ ৰাইজক লৈ বিশেষকৈ উৎসাহ উদ্দীপনা দেখিবলৈ গৈছে আৰু চতুৰ্থতম এই যি MLA T20 কাপ, এই কাপখনৰ নৈশ নকআউট খেলখন অনুষ্ঠিত হৈ আছে আৰু যিহেতু আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব শিলিগুৰি মুখাৰ্জী চেলেঞ্জাৰ আৰু বঙাইগাঁও আনোৱাৰ 11ৰ এই দুটা দলৰ মাজত শক্তিশালীভাৱে খেল হ'ব আৰু এই ক্ৰিকেটখনক লৈ বিজনীবাসীক লৈ বিশেষকৈ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। বিজনীত এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই খেলখনক লৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।